নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময় বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ দ্বিতীয়টো অধ্যায় যাৰ নাম হৈছে 1ৰ পৰা 9 লৈ সংখ্যাৰ ধাৰণা তাৰে মই আজি প্ৰথম অংশটি তোমালোকৰ লগত আলোচনা কৰিম চাওঁচোন আহা এই অংশটিত কিনো আছে এতিয়া চোৱা এই ছবিখনত আমি কি দেখা পাইছো হাতী দেখা পাইছো আৰু কি দেখা পাইছো চকু দেখা পাইছো এতিয়া ইয়াত বাৰু আমাক কি কৰিবলৈ দিছে লগে ভাগে গণো আহা এতিয়া আমি লগে ভাগে গণিমু আৰু লগে ভাগে গাওঁ আহা চোৱাচোন এক হাতীৰ সুৰ এক এতিয়া হাতীটোৰ সুৰ কেইডাল এডাল এইয়া চোৱাচোন এক এক দুই আমাৰ চকু দুই আমাৰ চকু কেইটা দুটা দুই ইয়াৰ পিছত চাওঁ তিনি ৰিক্সাৰ চকা তিনি এই ৰিক্সাখনৰ কেইটা চকা তিনিটা চকা তিনি চাৰি গৰুৰ ঠেং চাৰি এতিয়া এই গৰুটোৰ ঠেং কেইটা চাৰিটা চাৰি পাঁচ হাতৰ আঙুলি পাঁচ চোৱাচোন হাতৰ আঙুলি পাঁচ ছয় পতংগৰ ঠেং ছয় এইয়া চোৱাচোন এইটো এটা পতংগ পৰুৱাটোক আমি পতংগও কওঁ এইয়া চোৱাচোন পৰুৱাৰ কেইটা ঠেং ছটা ছয় সাত ৰামধেনুত ৰং সাত এইয়া চোৱাচোন ৰামধেনুত কেইটা ৰং থাকে সাতটা ৰং সাত আঠ মকৰাৰ ঠেং আঠ চোৱাচোন মকৰাটোৰ ঠেং আঠখন মানে মকৰাৰ 8টা ঠেং থাকে এইয়া চোৱা আঠ ন ফুলি আছে ফুল ন এইয়া চোৱাচোন ইয়াত 9পাহ ফুল ফুলি আছে ন এতিয়া এই যে ফুলি আছে ফুলখিনি এইখিনি আমি এতিয়া হাতেৰে গণনা কৰো আহা শিকোচোন আহা গণনা কৰিবলৈ এইয়া চোৱা ইয়াৰ কাৰণে কিন্তু আমাক হাত কেইখন লাগিব গতিকে তোমালোকেও তোমালোকৰ হাত কেইখন ব্যৱহাৰ কৰি মোৰ দৰে ফুল কেইটা গণিবলৈ চেষ্টা কৰিবা কেইটা কৈ আছে কওঁ আহা চোৱাচোন ফুল কেইটা আছে এক চোৱাচোন এটা আঙুলি দেখাইছে আমি এনেকৈ এটা আঙুলিৰে এক ক'ব পাৰো এক এইয়া চোৱা ফুল কেইটা এক দুই এক দুই এক দুই ইয়াৰ পিছত চাওঁ এক দুই তিনি এক দুই তিনি চাওঁচোন আহা আঙুলিৰে এক দুই তিনি এক দুই তিনি চাৰি এক দুই তিনি চাৰি আঙুলিৰে কৰো আহা এক দুই তিনি চাৰি ইয়াৰ পিছত চাওঁ আহা এক দুই তিনি চাৰি পাঁচ এক দুই তিনি চাৰি পাঁচ আঙুলিৰে কৰো এক দুই তিনি চাৰি পাঁচ ইয়াৰ পিছত চোৱা এক দুই তিনি চাৰি পাঁচ ছয় এক দুই তিনি চাৰি পাঁচ ছয় এতিয়া ইয়াত দুয়োখন হাত লাগিব কাৰণ হাতৰ আঙুলিত আমাৰ 5টা আছে এক দুই তিনি চাৰি পাঁচ লগতে এইখন হাতৰ পৰা আমি এটা আঙুলি আনিম ছয় এক দুই তিনি চাৰি পাঁচ ছয় সাত চোৱাচোন এক দুই তিনি চাৰি পাঁচ ছয় সাত এতিয়া আমি হাতৰ আঙুলিত গণিম এক দুই তিনি চাৰি পাঁচ ছয় সাত চোৱাচোন ইয়াৰ পিছত এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ এক দুই তিনি চাৰি পাঁচ ছয় সাত
8 হাতৰ আঙুলিৰে কৰো আহা 1 2 3 4 5 6 7 আৰু 8 হয়নে এতিয়া ইয়াৰ পিছত চাওঁ আহা 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এতিয়া আকৌ হাতৰ আঙুলিৰে কৰিম আহা 1 2 3 4 5 6 7 8 9 হয়নে কিমান সহজ নহয়নে সহজ লাগিলে নে হাতৰ আঙুলিৰে আমি এতিয়া গণনা কৰিবলৈ শিকিলো ইয়াৰ পিছত এইয়া আমি 1 2 3 4 যে কৈ আছো কেনেকৈ লিখেনো চাওচোন আহা ইয়াতে কৈছে লিখো আহা আমাৰ এইখন চাৰ্টত আমি লিখিব লাগে চোৱাচোন আমি লিখিবলৈ চেষ্টা কৰো এতিয়া একটো বাৰু কেনেকৈ লিখে চাওচোন নহয় ইয়াতে দিয়াই আছে এইয়া চোৱা একটো আমি এনেকৈ ওপৰৰ পৰা তলত নি এনেকৈ ঘূৰাব লাগে এতিয়া দুইটো কেনেকৈ লিখে ওপৰৰ পৰা এনেকৈ নি আমি এই চোৱাচোন ড্ৰেছ কেইডাল যোগ কৰিলে 2 হৈ গ'ল ইয়াৰ পিছত তিনিটো চাওয়া তিনিটো এনেকৈ নি এনেকৈ পাক লগাই এনেকৈ আমি তিনিটো লিখিম চাৰিটো আমি কেনেকৈ লিখিম এনেকৈ ঘূৰালে চাৰিটো চোৱাচোন কি ধুনীয়াকৈ চাৰিটো হৈছে পাঁচটো চাওঁ আহা পাঁচটো ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব তাৰ পিছত আমি এনেকৈ জুমটো উলিয়াই আকৌ এনেকৈ ওপৰলৈ নি এই তো এনেকৈ বন্ধ কৰি খুব লাগিব ইয়াৰ পিছত ছয়টো আহা চাওচোন ওপৰৰ পৰা এনেকৈ আৰম্ভ কৰি চোৱাচোন এই ডট কেইটা লগালে এইটো হ'ব 6 আৰু হাতটো চোৱা এই মাজৰ পৰা আৰম্ভ হ'ব দেই হাতটো আৰু হাতটো এনেকৈ ঘূৰাই পেলাই আমি হাতটো বনালো আঠটো চাওঁ আহা আঠটো ওপৰৰ পৰা আৰম্ভ কৰি আকৌ এনেকৈ নি ইয়াতে লগ লগাই আকৌ এনেকৈ ঘূৰাই দিব লাগিব আৰু নটো চাওঁ আহা নটো কিন্তু তলৰ পৰা আৰম্ভ হ'ব এইয়া চোৱাচোন তলৰ পৰা আৰম্ভ কৰি তললৈ নি আকৌ এনেকৈ ওপৰলৈ ঘূৰাই দিলো চোৱাচোন আকৌ লিখিম আহা এইয়া চোৱা ইয়াতে আমি একটো লিখিছো এইয়া হৈছে দুইটো এনেকৈ লিখি দিলো আমাৰ 2 হ'ল তিনিটো এনেকৈ ঘূৰাই লৈ এনেকৈ ওপৰলৈ উঠালো চাৰিটো আমি ইয়াৰ পৰা আৰম্ভ কৰিম দেই চোৱাচোন চাৰিটো আমি এনেকৈ পকাই দিলো এইয়া আমাৰ 4 হ'ল লগতে পাঁচটো ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ নি আকৌ ঘূৰাই এনেকৈ ইয়াত লগাই দিলো ছয়টো চোৱা ছয়টো আকৌ এনেকৈ ওপৰৰ পৰা আৰম্ভ কৰি আকৌ এনেকৈ ওপৰলৈ লৈ গলো ইয়াৰ পিছত হাতটো আমি মাজৰ পৰা আৰম্ভ কৰিম চোৱাচোন আৰু এনেকৈ ওপৰলৈ নি এনেকৈ তললৈ লৈ গলো আঠটো চোৱা আঠটো আকৌ ওপৰৰ পৰা নি এনেকৈ ঘূৰাই এনেকৈ লগালো ইয়াৰ পৰা আকৌ আঠটো এনেকৈ উলিয়াই লৈ গলো নটো চোৱা এতিয়া নটো তলৰ পৰা নি আকৌ ঘূৰাই এনেকৈ ওপৰলৈ লৈ গলো সহজ আছিল নহয়নে আকৌ লিখিম আমি তোমালোকৰ কিতাপ কেইখনত যে খালি ঠাই কেইটা দেখিছা তাতে লিখাচোন তোমালোকে এইয়া চোৱা মই আকৌ লিখিছো 1 2 3 4 5টো এনেকৈ লিখিল আৰু এতিয়া 6 7 8টো এনেকৈ নি এনেকৈ আৰু 9 সহজ যেন লাগিছেনে একেবাৰে সহজ তোমালোকে এই কেইটা ঘৰ নিজে নিজে লিখাচোন ইয়াৰ পিছত আমি কি কি শিকিলো নো ঘপককৈ আমি এই প্ৰশ্নটোৰ উত্তৰ দিওঁ আহা এতিয়া ইয়াত কৈছে কেইটা কৈ আছে গণনা কৰি মিলোৱা এতিয়া ইয়াত কেইটা কৈ আছে আমি হাতেৰে গণনা কৰিম আৰু আমি আস্তানি মিলাব লাগে এতিয়া ইয়াত চোৱাচোন হাতৰ আঙুলি ব্যৱহাৰ কৰিম এইয়া চোৱা ইয়াত আঙুলি দিয়াই আছে ইয়াতে চোৱা 1 2 3 ইয়াতে তিনিটা আঙুলি ক'ত দেখিছো বাৰু তালৈ আমি এতিয়া আস্তানি মিলাব লাগে এইয়া 3 ঠিকেই ধৰিছা ইয়ালৈ আমি আস্তানি এনেকৈ মিলাই দিলো ইয়াৰ পিছত চোৱা 1 2 3 4 5 ক'ত আছেনো বাৰু পাঁচটা আঙুলি চাওচোন আহা হয় এইয়া চোৱা পাঁচটা আঙুলি ইয়াত আছে 1 2 3 4 5 আৰু ইয়াৰ পিছত চোৱা 1 2 এতিয়া দুটা আঙুলি ক'ত আছে বাৰু
হয় এইয়া হৈছে দুটা আঙুলি ইমান সহজ ভাল লাগিলে নহয় নে কৰি ঠিকে আছে এতিয়া এই অংশটো মই ইমানতে অন্ত পেলাইছো এতিয়া আৰু ভাল লাগিব পৰৱৰ্তী অংশকেইটালৈ পুনৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিলৈ আহিছো নমস্কাৰ